কেতিয়াবা ফাৰ্দাৰ কুৱেশ্যনিং কৰা দৰকাৰ হয় নতুন তথ্য আহিলে। গতিকে আমি কোৰ্টৰ পাৰ্মিশ্যন লৈ আমি তেওঁলোকক সোধপোছ কৰোঁ, সেইটো কৰা হৈছে। তদন্ত চলি আছে আৰু আপোনালোকে টাইমলাইন জানে, সেইমতে আমি সম্পূৰ্ণ কৰিম তদন্ত। সদৰত আছে, বৰ্তমান প্ৰত্যেক জিলাৰ সদৰত আছে এই ইউনিট, যিটো ইউনিটৰ জৰিয়তে এইখিনি কালেকশ্যন কৰা হ'ব। অৱশ্যে DNA এনালিচিছটো FSL লেবৰেটৰীত হয়, লেবৰেটৰীৰ পৰা ৰিপৰ্টটো FSLও ডাইৰেক্টলি আপলোড কৰিব পাৰে বা FSLে ৰিপৰ্টটো পঠিয়াই দিলে জিলাই তেওঁলোকে DNA যিটো চেম্পল আছে DNAটো আপলোড কৰিব পাৰিব। আৰু এটা সৰ্বভাৰতৰ ভিত্তিত এটা ডাটা বেংক তৈয়াৰ হ'ব, যেনেকৈ ফিংগাৰপ্ৰিণ্ট ডাটা বেংক আছে। আমি ধৰক আজি ক'ৰবাত বাগলাৰী হ'ল, তাৰ পৰা যদি ফিংগাৰপ্ৰিণ্ট আমি লিফ্ট কৰোঁ, সেই ডাটা বেংকত চাৰ্চ কৰিব পাৰোঁ, যদি কোনোবা অপৰাধীৰ লগত মেচ কৰে আমি গম পাম। ঠিক তেনেকৈ এতিয়া DNA ডাটা বেংকটো তৈয়াৰ হ'ব। গতিকে ক'ৰবাত ধৰক অপৰাধ হয়, তাৰ পৰা যদি DNA ট্ৰেছ আমি কালেক্ট কৰিব পাৰোঁ, সেই ডাটা বেংকত চালে আমি মেচ কৰিলে গম পাম কি এইজন অপৰাধীয়ে কৰিছিল। সেই কামত আমি আগবাঢ়িছোঁ। 2022 চনত ভাৰত চৰকাৰে এখন নতুন আইন আনিছিলে, ক্ৰিমিনেল প্ৰচিডিউৰ আইডেণ্টিফিকেশ্যন এক্ট 2022। আপোনালোকে জানে যে আগতে যেতিয়া আমি কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰোঁ বা কোনো অপৰাধী যেতিয়া কোৰ্টত কনভিকশ্যন হয়, তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট ৰখাৰ নিয়ম আছিল, যাতে ভৱিষ্যতে যেতিয়া ক'ৰবাত কোনোবা অপৰাধ হয় আৰু ক্ৰাইম চিনৰ পৰা ফিংগাৰপ্ৰিণ্ট ইত্যাদি লিফ্ট কৰা হয়, তেতিয়া সেই ফিংগাৰপ্ৰিণ্ট ডাটাবেছৰ লগত মেচ কৰি আমি চাব পাৰোঁ সেই আগতে কোনোবা অপৰাধীয়ে সেই অপৰাধ কৰিছে নেকি। এতিয়া সেইটোৰ স্ক'পটো আৰু বহল কৰা হৈছে আৰু নতুন যিটো CRPI এক্ট, ক্ৰিমিনেল প্ৰচিডিউৰ আইডেণ্টিফিকেশ্যন এক্ট 2022, ইয়াত ফিংগাৰপ্ৰিণ্টৰ উপৰিও কিছুমান আৰু তথ্য ল'ব পাৰি, যেনেকৈ অপৰাধীৰ আইৰিছ স্কেন, ৰেটিনা স্কেন ইত্যাদিও লোৱাৰ ব্যৱস্থা আছে। গতিকে সেইখিনি এটা ডাটাবেছ তাৰ দ্বাৰাই তৈয়াৰ কৰা হয়। আৰু তাৰ কাৰণে এইবিলাক কালেকশ্যন কৰিবৰ কাৰণে মেজাৰমেণ্ট কালেকশ্যন ইউনিট আমি ভাৰত চৰকাৰৰ NCRB, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ সহায়ত প্ৰত্যেক জিলাত আমি স্থাপন কৰিছোঁ ইতিমধ্যে। আৰু এটা নতুন ব্যৱস্থা ইয়াত আছে, যিটো হ'ল যে কিছুমান অপৰাধীৰ ক্ষেত্ৰত যিবিলাক অপৰাধীয়ে যদি মহিলা বা শিশুৰ বিৰুদ্ধে অপৰাধ কৰে বা এনেকুৱা অপৰাধী যি অপৰাধত আপোনাৰ পানিছমেণ্টটো 7 বছৰতকৈ অধিক পানিছমেণ্ট আছে, তেনেকুৱা অপৰাধীৰ বায়'লজিকেল চেম্পলো ল'ব পাৰি, ব্লাড চেম্পলে হওক বা ইত্যাদি। আৰু সেই চেম্পল লৈ তাৰ DNA কালেকশ্যন কৰি আমি ডাটাটো ৰাখিব পাৰোঁ। এইটো মেজাৰমেণ্ট কালেকশ্যন ইউনিট যিটো আছে, সেই তাত ডাটাটো ৰখা হ'ব আৰু তেনেকৈ এটা ডাটা বেংক তৈয়াৰ হ'ব যিমান অপৰাধী এই ধৰণৰ হয়। গতিকে আমাৰ অসমত আমি MCU, যিটো মেজাৰমেণ্ট কালেকশ্যন ইউনিট, প্ৰত্যেক জিলাত ইতিমধ্যে স্থাপন কৰিছোঁ। আৰু আমি এতিয়া যিবিলাক অপৰাধীৰ বায়'লজিকেল চেম্পল ল'ব লাগে সেইটো আমি আৰম্ভ কৰিছোঁ আৰু তাৰ DNA কালেকশ্যন কৰি আমি MCUত এতিয়া ডাটাবেছত আমি ভৰোৱা আৰম্ভ কৰিছোঁ। আৰু NCRB জনোৱা মতে অসমত যোৱাকালি আপোনালোকে গম পাইছে, আমি প্ৰথমবাৰৰ কাৰণে গোটেই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে আমি MCUত CRPI এক্টৰ অধীনত আমি DNA চেম্পল কালেক্ট কৰি আমি আপলোড কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।